So 7 longest and famous rivers in India. So guys, তো জানিবলৈ ভিডিঅ'টো একলৈ চাই থাকিব। চ' 7টা আটাইতকৈ দীঘল আৰু আপোনাৰ জনপ্ৰিয় নদী মানে দীঘল নদীৰ বিষয়ে আলোচনা কৰিম মানে এই ভিডিঅ'টোত। আমাৰ ভাৰতৰ হয় এইবোৰ গোটেইবোৰ নদী। তো বলক এটা এটা চাই লওঁ উইথাউট ৱেষ্টিং ইয়ৰ টাইম। লেটছ গেট ষ্টাৰ্টেড। চ' বলক গাইজ। চ' আপোনাৰ নাম্বাৰ 1ত আছে আপোনাৰ এইটো আৰু এইটো হ'ল আপোনাৰ এইটো গোদাবৰী ৰিভাৰ। য়েছ, গোদাবৰী ৰিভাৰ। আৰু এইটো হ'ল ওৱান অফ দ্য লংগেষ্ট এণ্ড ফেমাছ ৰিভাৰ্ছ ইন ইণ্ডিয়া। ঠিক আছে, আৰু ইয়াৰ দীঘল হ'ল আপোনাৰ এইটো গোদাবৰী ৰিভাৰ। আপুনি পিকচাৰখন দেখি আছে এইখন স্ক্ৰীণত। এইটো হ'ল গোদাবৰী ৰিভাৰ আৰু মই জুম কৰি দিছোঁ ইয়াক। আৰু মানুহ চানুহ এইবোৰ আহিছে যাই আছে, এইবোৰ দলং এখন ব্ৰিজ। এইটো গোদাবৰী নদীৰ ওপৰত আছে মানে এই ব্ৰিজখন। আৰু এইবোৰ সৰু 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 মানুহ দেখিছে আপুনি, এইবোৰ মানুহ। চ' এনিৱে, আৰু ইয়াত আপুনি পাব আপোনাৰ ইয়াৰ দীঘলটো হ'ল আপোনাৰ এইটো দেখিছে আপুনি, দেখিব 1464 কিলোমিটাৰ ইয়াৰ দৈৰ্ঘ্যটো মানে ইয়াৰ দীঘল মানে। চ' সিমান 1464 কিলোমিটাৰ 1464 কিলোমিটাৰ দীঘল মানে এই নদীটো। তো এনিৱে, আৰু ডিটেইলছখিনি আপুনি এইখিনি ডিটেইলছ আছে আৰু ভিডিঅ'টো পজ কৰি আপুনি পঢ়ি ল'ব পাৰিব, কোনো কথা নাই। চ' বলক নেক্সটটো চাই লওঁ তাৰমানে। তো নেক্সটটো আহিব আপোনাৰ এইটো আপোনাৰ এইখন যে পিকচাৰ দেখি আছে, এইখন সূৰ্য এটা ওলাই আছে আৰু এইখন দলং, এইখন দলং। আৰু এই নদীটোৰ নাম হ'ল আপোনাৰ এইটো মানে যমুনা নদী। আপোনালোকে আগতে শুনা পাইছে চাগে, কিন্তু এইখন হ'ল তাৰ যমুনা নদীৰ ওপৰত বন্ধা এইখন ব্ৰিজ মানে দলং। এইখনে হ'ল যমুনা নদীৰ ব্ৰিজ। চ' ইয়াৰ দৈৰ্ঘ্যটো হ'ল আপোনাৰ দীঘলটো হ'ল আপোনাৰ 1364 কিলোমিটাৰ মানে 1376 কিলোমিটাৰ। ঠিক আছে, ইয়াৰ দৈৰ্ঘ্যটো মানে। আৰু ইয়াৰ ডিটেইলছখিনি আপুনি ভিডিঅ'টো পজ কৰি পঢ়ি ল'ব। তো উইদাউট ৱেষ্টিং ইয়ৰ টাইম বলক নেক্সটটো চাই লওঁ মানে তৃতীয়টো হ'ব। 3 নম্বৰত আহিলে আপোনাৰ এইখন মানে নৰ্মদা নদী। আৰু পিকচাৰখন দেখি ধৰিব পাৰিছেনে নাই মই নাজানো, বাট এইটো ইয়াৰ যিটো নেকি পানীৰ কালাৰ সেইটো দেখিবলৈ খুব ধুনীয়া হৈ আছে, ব্লু কালাৰ মানে আপোনাৰ সাগৰৰ পানীৰ দৰে ধুনীয়া দেখি। চ' এনিৱে, আৰু ইয়াৰ দৈৰ্ঘ্যটো হ'ল আপোনাৰ 1312 কিলোমিটাৰ। নৰ্মদা নদী মানে আপোনাৰ মানে 1312 কিলোমিটাৰ ইয়াৰ দৈৰ্ঘ্যটো নৰ্মদা নদীৰ। এইটো আছে আপোনাৰ ভাৰতৰ 3 নম্বৰত মানে আটাইতকৈ দীঘল আৰু ফেমাছ নদীৰ ভিতৰত আছে আপোনাৰ 3 নম্বৰ 3। চ' ঠিক আছে, বলক নেক্সটটো চাই লওঁ আমি পটাপট। আৰু পটাপট মানে আহিলে এইটো আপোনাৰ নেক্সট নম্বৰত আহিলে আপোনাৰ 4 নম্বৰত। আৰু 4 নম্বৰত আছে আপোনাৰ এইটো কৃষ্ণ নদী। কৃষ্ণ মানে ভগৱানৰ নামেৰে এই নদীটোৰ নামাকৰণ কৰা হৈছে আপোনাৰ কৃষ্ণ। আৰু এইটো হ'ল আপুনি দেখিছে স্ক্ৰীণত, এইটো হ'ল আপোনাৰ কৃষ্ণ নদী মানে আপোনাৰ কি হয়, ভগৱানৰ নামেদি নামাকৰণ হৈছে সেইটো নদী। চ' এইটো আছিলে আপোনাৰ কৃষ্ণ নদী। আৰু ইয়াৰ দৈৰ্ঘ্যটো হ'ল আপোনাৰ 1300 কিলোমিটাৰ মানে 1300 কিলোমিটাৰ 1300 কিলোমিটাৰ দৈৰ্ঘ্যটো ইয়াৰ। চ' এইখিনি আছিলে আপোনাৰ ডিটেইলছ। আৰু ভিডিঅ'টো পজ কৰক আৰু পঢ়ি লওক এইখিনি কি লিখা আছে কি নাই। মই পঢ়ি নাথাকোঁ মানে, আৰু বহুত দীঘলীয়া হৈ যাব ভিডিঅ'টো। চ' লেটছ গেট নেক্সটলৈ যাওঁ পোনে। তো আপোনাৰ নেক্সট এইটো আছিলে 4 নম্বৰ। এইটো আৰু আপোনাৰ 5 নম্বৰ মানে নম্বৰ 5। তো নম্বৰ 5ত কোনটো আছে? আৰু নম্বৰ 5ত এইটো দেখিছে আপুনি, এইটো আপোনাৰ এমাজন টাইপৰ। চৰি অকণমান ইফাল হৈ গ'ল বাৰু ভিডিঅ'টো, কোনো কথা নাই। ফিৰছে আগে আমি ৰিটাৰ্ণ। আৰু নম্বৰ 5ত আহিলে আপোনাৰ 5ত আহিব এইটো আপোনাৰ আছিলে, কোনটো আছিলে জানো? এইটো হ'ল আপোনাৰ নামটো হ'ল আপোনাৰ ইণ্ডু বুলি কয়, ইণ্ডু আৰু ইংৰাজীত ইণ্ডাছ বুলি কয়। আৰু এইটো এমাজনৰ নাম নিশ্চয় শুনিছে, আৰু এমাজন নদীৰ দৰে দেখি এইটো নদী। আৰু ইয়াৰ নাম হ'ল আপোনাৰ ইণ্ডু নদী মানে ইণ্ডুছ নদী, ইণ্ডুছ। আৰু নামটো আপুনি দেখিছে স্ক্ৰীণত এইটো। আৰু ইয়াৰ দৈৰ্ঘ্য হ'ল আপোনাৰ 3180 কিলোমিটাৰ মানে 3180 কিলোমিটাৰ দেখিছে। এইটো হ'ল আপোনাৰ ইণ্ডুছ নদী। চ' ডিটেইলছখিনি এইখিনি পঢ়ি ল'ব। তো বলক উইদাউট ৱেষ্টিং ইয়ৰ টাইম বলক নেক্সটটো চাই লওঁ। আৰু ইয়াতে বহুত কিবা কিবি লিখা আছে গাইজ, পঢ়ি ল'ব এইবিলাক। তো আহিলে এইটো আপোনাৰ নম্বৰ 6ত আহিলে আপোনাৰ আমাৰ অসমত থকা এইটো মানে ব্ৰহ্মপুত্ৰ নদী।
আৰু ইয়াৰ দৈৰ্ঘ্যটো হ'ল আপোনাৰ এইটোৱে ব্ৰহ্মপুত্ৰ নদীৰ এটা সৰু ক্লিপছ দিছে মানে এইটো পিকচাৰখন দেখি আছে। আৰু যিয়ে নহওক ব্ৰহ্মপুত্ৰ নদী আমাৰ অসমবাসীয়ে ভালকৈ চিনি পায়, ইয়াক কৈ থাকি লাভ নাই। চ' ব্ৰহ্মপুত্ৰ নদী আৰু ইয়াৰ দৈৰ্ঘ্যটো আপোনালোকে যদি নাজানে আজি জানি লওক। 2900 কিলোমিটাৰ দৈৰ্ঘ্য ইয়াৰ মানে ব্ৰহ্মপুত্ৰ নদীটোৰ টোটেল লেন্থ মানে আপোনাৰ দৈৰ্ঘ্য হ'ল ব্ৰহ্মপুত্ৰ নদীটোৰ মানে দৈৰ্ঘ্য হ'ল আপোনাৰ 2900 কিলোমিটাৰ। ঠিক আছে, আৰু ডিটেইলছখিনি পঢ়ি ল'ব। ইয়াতে বহুত কিবা কিবি লিখা আছে, তো পঢ়ি ল'ব। তো বলক মানে নম্বৰ লাষ্ট মানে 7লৈ চলক। নম্বৰ 7 আহিলে আপোনাৰ এইটো কনক্লুজন দি দিলে কিবা এটা। এইটো আছিলে আপোনাৰ ব্ৰহ্মপুত্ৰ নদী মানে ইয়াৰ এটা এইটো আপোনাৰ এটা ইয়াৰ এটা ব্ৰহ্মপুত্ৰ নদীৰ এইটো এটা পিকচাৰ দিয়া গৈছে ইয়াতে। এইটো বালিচৰ হয়, যিয়ে নহওক। আৰু এটা কিবা আছে পানীৰ মাজত, এইটো ধৰিব পৰা নাই বাৰু। তো যিয়ে নহওক সেইটো আছিলে নম্বৰ লাষ্টত মানে। আৰু ইয়াতে কনক্লুজন আহি গ'ল মানে নাই আৰু এইটোৱে আছিলে 7 নম্বৰৰ মানে লাষ্ট ৰিভাৰ মানে ব্ৰহ্মপুত্ৰ। ঠিক আছে, চ' গাইজ এইখিনি আছিলে আপোনাৰ আমাৰ ভাৰতৰ আটাইতকৈ দীঘল নদী আৰু আপোনাৰ জনপ্ৰিয় নদী বুলি ক'ব পাৰি, ফেমাছ এণ্ড লংগেষ্ট ৰিভাৰ্ছ ইন ইণ্ডিয়া। তো ঠিক আছে গাইজ, আশা কৰোঁ ভিডিঅ'টো চাই ভাল পালে। চ' যদি ভাল পালে টু লাইক এণ্ড ডোন্ট ফৰগেট টু ছাবস্ক্ৰাইব মাই ইউটিউব চেনেল। ঠিক আছে, তো মিলতে हैं फिर नेक्स्ट वीडियो पर। टिल देन बाय गाइस एंड सी यू सून।